হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভাবিলোঁ মোৰ অলপ বাৰীখন দেখাওঁ কি কি আছে। আৰু এয়া পদিনা মই ৰুই থৈছোঁ, সদায় দৰকাৰ হয় চাটনি খাবলৈ বা কিবা কিবি বনাবলৈ। আৰু ইয়াত মান ধনিয়াও লগাই থৈছোঁ, মান ধনিয়াও ধুনীয়াকৈ হৈছে। আৰু ইয়াত কেঁচা জলকীয়া কেইটামান পুলি হৈছে, পিছত মই ভালকৈ লগাম। আৰু বাৰীখন এতিয়ালৈকে চাফা কৰা নাই যিহেতু বাৰিষা, সেইকাৰণে। আৰু এইটো আমলখি পুলি ল'ৰা ছোৱালীক স্কুলৰ পৰা দিছিলে, আৰু এইটো লগাইছোঁ। আৰু এয়া অশোক ফুল, চাওক ইমান ধুনীয়া ফুলিছে, ইমান ভাল লাগে চাবলৈ। সেয়া চাওক ইমান ধুনীয়াকৈ ফুলিছে গোটেই গছজোপা। এয়া মোৰ জেতুকা গছ, চাওক কিমান ডাঙৰ জেতুকা গছ। এয়া মোৰ জেতুকা গছ, ঢেৰ কিবা কিবি গছ আছে। আৰু এইজোপা আম গছ, সৰু থাকোঁতে আম লাগিছে, মই নাৰ্চাৰীৰ পৰা কিনি অনা। এয়া চাওক এটা আম লাগিছে গছজোপাত, প্ৰথম লাগিছে দেই। আৰু এয়া মোৰ পাণ গছ, এই বাউণ্ডেৰী ৱালখনতে মই উঠাই দিছোঁ, ইয়াতে বগাইছে, পাণ গছ হয়। আৰু ইয়াতো এই কি কয়, আকৌ মই জেতুকাৰ ডাল ভাঙি ইয়াত লগাইছিলোঁ, হৈছে। এয়া নিম গছ, এইজোপা মোৰ নিম গছ। তামোল গছো আছে। আৰু নিম গছ একচুৱেলি আমাৰ ঘৰত সদায় নিম গছটো থকা ভাল, সেইকাৰণে নিম গছৰ বতাহ লাগিলে মানে কিবা পজিটিভ এটা হেৰি আহে, আৰু বহুত ধৰণৰ বেমাৰ আজাৰ ভাল হয়। আৰু এইজোপা অমিতা গছ, সৰু সৰু অমিতা লাগি আছে, কাৰণ বহুত লাগিলে এই গছজোপাই। আৰু ইয়াত দাংবডি বগাইছে জবা ফুলৰ গছত। এইজোপা জবা ফুল হয়, বহুত ডাঙৰ হৈছে জবা ফুলটো। আৰু এই ফুলটো মানে ছিজনেল, মানে বেলেগ বেলেগ, কেতিয়াবা পাতল হয়, কেতিয়াবা পূৰা জপা হয়, মানে বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ মানে হেৰি হয়, তাৰ কালাৰো বেলেগ হয়, কেতিয়াবা বহুত ৰঙা হয়, কেতিয়াবা গুলপীয়া হয় জবা ফুলজোপা। আৰু এইদৰে, আৰু এয়া হ'ল কাষ্টাৰ্ড আপেল বুলি কয় এইজোপা মোৰ। আৰু এজোপা গছ আছে, তাত লাগি আছে, মই দেখাম বাৰু পিছত। এইজোপা মই পুলি লগাইছোঁ। আৰু এয়া চাওক, এইবোৰ উৰহি বগাইছে, এইজোপা মোৰ উৰহি গছ, উৰহি বগাইছে। কাৰণ যিহেতু ঘৰুৱা বস্তু খাবলৈ ভাল লাগে, সেইকাৰণে মই নিজে লগাওঁ। আৰু এয়া তুলসীৰ গছো আছে, তুলসীৰ গছো আমাৰ ঘৰত থকা বহুত প্ৰয়োজন হয়। আৰু ইয়াত মোৰ কুকুৰাৰ গঁৰাল, কুকুৰাৰ আগত বহুত আছিলে, মাজত মোৰ অলপ গা ভাল নোহোৱাৰ কাৰণে কুকুৰাখিনি বেচি দিলোঁ গোটেইখিনি। এতিয়া অলপ কেইদিনমান পিছত আকৌ পুহিম। এয়া মধুৰি গছ উঠিছে এইজোপা, এয়া চাওক। এইজোপা আৰু এজোপা অমিতা গছ, ফুলো আহিছে, ফলো আহিছে, অমিতাও লাগিছে সৰু সৰু, সেয়া দেখিছে, অমিতাও লাগিছে। আৰু এই নৰসিংহৰ গছ আছে ইয়াত। আৰু ইয়াতো আকৌ উৰহি বগাইছে, ইয়াত ডাঙৰ চাং এখন বনাই দিছোঁ, ইয়াত উৰহিও বগাইছে। বজাৰৰ চব্জিবোৰ খাবলৈ ইমান ভাল নালাগে, সেইকাৰণে নিজে কষ্ট কৰি হ'লে লগাওঁ। নাৰিকল গছ এজোপা আছে, আৰু এয়া কলগছো আছে, তামোল গছো আছে 3ডালমান, তগৰ ফুলৰ গছো আছে। তাৰপিছতে কলগছে চাওক ইমান ধুনীয়া কল লাগি আছে, মই দেখাই আছোঁ। এয়া চাওক, জাহাজী কল হয়, ইমান ধুনীয়াকৈ লাগি আছে, দেখিছে। এয়া চাওক, কিন্তু কলখিনি থাকিব নোৱাৰে, চোৰে চুৰি কৰি লৈ যায়, কাৰণ যিহেতু বাউণ্ডেৰীৰ বাহিৰত লাগিছে। আৰু এইবোৰ ধেৰ কিবা কিবি গছ আছে। এইজোপা নেমু গছ হয়, পিছফালে এয়া নেমু গছ হয়, বহুত নেমু লাগিছে, গোল নেমু আছে। তাৰপিছত এয়া চাওক, গোল নেমু আছে, গোল নেমু লাগিছে। তাৰপিছত আকৌ এনেকুৱা দীঘল নেমুবোৰো লাগিছে।
এয়া চাওক নেমু লাগিছে। বাৰীত মানে চবেই আছে অলপ চলপকৈ, খালি ডাঙৰ গছ মানে ৰোৱা নাই, কাৰণ কেলে মোৰ মাটি অলপ কমেই আছে। সেয়া চাওক নেমু, মাটি কম আছে সেইকাৰণে বেছি ডাঙৰ গছ লগোৱা নাই, চব সৰু সৰু গছ যিবোৰ মানে বেছি ডাঙৰ নহয় সেনেকুৱা গছবোৰে লগাইছোঁ। আৰু যিবোৰ বেছি লাগতিয়াল বস্তু আৰু সেইখিনিয়েই মই গছ লগাইছোঁ। এয়া চাওক ইমান নেমু লাগিছে। ইয়াতো আছে পাণ গছ। নেমু ফুলো দিছে আৰু লাগিওছে এফালে এফালে ফুলো দি আছে। আৰু এইজোপা এই যে কাষ্টাৰ্ড আপেল কৈছিলোঁ যে এইজোপা, এয়া চাওক ইমান লাগি আছে। এয়া চাওক এইবোৰ লাগি আছে। এয়া চাওক পূৰা গছত লাগি আছে ধেৰ। এইটো ছিজন হয়, এই ফলটো লাগিবৰ, সেইকাৰণে পূৰা লাগি আছে। আৰু এইদৰে এয়া চাওক এটা তলতো লাগি আছে। এইদৰে মই বাৰীখন হেৰি কৰিছোঁ। এতিয়া বাৰীখন চাফা কৰি লাই, পালেং, মূলা, ধনিয়া এইবোৰ লগাম। যিহেতু এতিয়া বাৰিষা হয়, বৰষুণ দিলে বেয়া হৈ যাব। আৰু আদাৰ গছো আছে, সেয়া চাওক আদা গছো আছে, মই আদা গছো লগাই থৈছোঁ।